বৰপেটা সত্ৰৰ দৌল মহোৎসৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি ধৰ্মীয় গাম্ভীৰ্যৰ মাজেৰে উন্নয়ন আৰু ঐতিহ্যৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব ঐতিহ্যবাহী বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি উৎসৱৰ গাম্ভীৰ্য বৃদ্ধি কৰে। শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ ৰং আবিৰ নাম কীৰ্তন আৰু হোলী গীতৰ মাজতে মুখ্যমন্ত্ৰীৰ আগমনে ভক্তবৃন্দৰ মাজত বিশেষ উৎসাহ সৃষ্টি কৰে। পুৱাৰে পৰা মুখ্যমন্ত্ৰীৰ সত্ৰৰ কীৰ্তন ঘৰত উপস্থিত হৈ গোসাঁই বিগ্ৰহৰ ওচৰত পূজা অৰ্চনা কৰে আৰু সত্ৰাধিকাৰৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু ৰাজ্যবাসীক দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে। সত্ৰ পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ উন্নয়নমূলক কাম কাজৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত চৰকাৰী আঁচনিৰ ৰূপায়ণ, পথ ঘাট উন্নয়ন, বান প্ৰৱণ এলেকাৰ সমস্যা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বিষয়ত আলোচনা হয়। তেওঁ বৰপেটা সত্ৰক বিশ্বমানৰ ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰেক্ষাপটত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও সমগ্ৰ অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। দিনজোৰা কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীয়ে শান্তি সম্প্ৰীতি অটুট থাকক বুলি কামনা কৰে। তেওঁৰ উপস্থিতিয়ে এইবাৰ দৌল মহোৎসৱত বিশেষ মৰ্যাদা সংযোজন কৰিলে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। প্ৰত্যেক বছৰে হোলীৰ দিনা বৰপেটা সত্ৰত আহিব চেষ্টা কৰোঁ। আজি বৰপেটা সত্ৰত হোলীত আহি আমাৰ কয়লা বাবাক সেৱা কৰাৰ, দৌল গোবিন্দক সেৱা কৰাৰ সৌভাগ্য হ'ল। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। ইয়াতে বৰপেটাত হোলীৰ দিনা আহিলে মনে পৰিৱৰ্তন হৈ যায়, ই বৈকুণ্ঠ পুৰীত পৰিণত হয়। গতিকে যিসকলে বৰপেটাত হোলীৰ সময়ত আহিছে, ইয়াত সময় অতিবাহিত কৰিছে, মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰও হয় আৰু ইয়াত থকা সময়খিনি কেনেকে পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে। মোৰ প্লেনিং আছে, এই বছৰে মই ভাবিছিলোঁ, কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহ'ব বুলি ভাবিলোঁ। ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে। তাৰ ওপৰত মোৰ ধাৰণা নাই, কিন্তু যদি বিহুৰ আগতে নিৰ্বাচন হ'ব লাগে তেনেহ'লে 20 মাৰ্চৰ আগতে ঘোষণা হ'বই লাগিব। যদি বিহুৰ পিছত যায় বেলেগ কথাই। সেইকাৰণে আমি এক প্ৰকাৰ সাজু হৈছোঁ। আজি আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকো আছে। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা হৈ গ'ল। বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ লগতো আজি আমাৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। AGPৰ লগতো মই ভাবোঁ অহা এদিন দুদিনত মিত্ৰতা সম্পূৰ্ণ হ'ব। কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰী তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই। গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। কংগ্ৰেছৰ লিষ্টখন মই ওলোৱাৰ আপোনালোকে পোৱাৰ আগতে গুৱাহাটীৰ এজন সম্পাদকলৈকে মই পঠাই দিছিলোঁ যে এইখন লিষ্ট, কাৰণ মোৰো তাতে ট্ৰেক আছে, মই ট্ৰেক এটা মেইনটেইন কৰোঁ আৰু তেওঁলোকৰ লিষ্টখনত নতুনত্বও নাই, খালি পৰিয়ালতন্ত্ৰই সোমাই আছে। চক এইটো কথা নিশ্চিত যে গণপৰিষদ দলৰ লগত আমাৰ মিত্ৰতা থাকিব আৰু কেইখনমান আসন আমি গণপৰিষদক দিবই লাগিব। এতিয়া তাৰ ভিতৰত কোনকেইখন দিম কোনকেইখন নিদিম অহা 2টা দিনত পাৰিলে মই আজি ৰাতিয়ে সম্পূৰ্ণ কৰাৰ হিচাপত আছোঁ, নহ'লেও কালি বা পৰহিৰ ভিতৰত আমি মিত্ৰতাটো সম্পূৰ্ণ কৰিম। সেই বিষয়ে মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকক এটা মৰ্যাদা সম্পন্ন চিট দিব লাগিব, সংগঠনো চাব লাগিব য'ত দিলে জিকিব পাৰি। সেইকাৰণে আমি চিটক লৈ আলোচনা কৰোঁতে এনেকে আলোচনা কৰিম যাতে AGPৰো সন্মান ৰক্ষা হয়, বিজেপিৰো সন্মান ৰক্ষা হয়। UPPL দলে BPF আৰু UPPL দলে নিজৰ ভিতৰত যাতে আলোচনা কৰিব পাৰে তাৰ কাৰণে মই 2টা দলকে অনুৰোধ কৰিছোঁ
কিন্তু বড়ো ৰাজনীতিত মই প্ৰত্যক্ষভাৱেতো সোমাব নোৱাৰোঁ কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াকো কৈছোঁ যে আপোনালোকে মিলা মিছা কৰক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো কৈছোঁ মিলা মিছা কৰক ফলাফল কি হ'ব সেইটো আমি তেওঁলোকৰ পৰাহে জানিব পাৰিম প্ৰমোদ বড়োৱে যোৱাকালি ৰাজ্যসভাত নমিনেশ্যন দিব আৰু আমি বিৰোধিতা নকৰোঁ আৰু ইভেন BPF-এও বিৰোধিতা নকৰে দিল্লীত যাব খুজিছে তাত কোনো বেয়া পাবলগীয়া কথা আশীৰ্বাদ যাত্ৰাৰ ফুল সঁহাৰি পাইছে এইটো আচলতে আপোনালোকৰ ইলেকশ্যনৰ ছেমিফাইনেল ধৰিম নে ফাইনেল ধৰিম নাই চাওক ৰাইজে যদি এবাৰ আশীৰ্বাদ দি দিলে আৰু তাত ফাইনেল ছেমিফাইনেল কি থাকে ৰাইজৰ আশীৰ্বাদে মেইন গতিকে অহা কালিৰ পৰা যাত্ৰা আৰু আৰম্ভ হ'ব 9 তাৰিখলৈকে চলিব 16 তাৰিখৰ পৰা আৰু চলিব মাজত এইকেইদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী আহিব এইকেইটা দিন আমি 10 তাৰিখে অৰুণোদয় হিতাধিকাৰীলৈকে পুঁজি হস্তান্তৰ হ'ব বৰপেটাৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7